উপন্যাস পাঠ এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে ডক্টৰ অনুজ বৰুৱা ৰচিত উপন্যাস মহা অৰণ্যৰ ধাৰাবাহিক পাঠ। পাঠ আগবঢ়াইছে নয়ন প্ৰসাদে। উপন্যাস পাঠ অনুষ্ঠানটিৰ প্ৰযোজনা অৱনী বৰাৰ। মহা অৰণ্য। ভাত খোৱা টেবুলৰ চকী এখনত বহি টেবুলখনৰ ওপৰত কোচাই থোৱা হাত দুখনৰ ওপৰতে মুখখন গুজি বৰ্ণালী তেতিয়াও উচুপি আছিল। অবিনাশে তাইৰ মুখামুখিকৈ চকী এখনত বহি ললে। বৰ্ণালী এইফালে চোৱা, মোৰ তোলা। অবিনাশে কোমলকৈ কলে, তুমি মোক কথাবোৰ কোৱা, দৌৰা কি কলে তোমাক? বৰ্ণালীয়ে লাহেকৈ মূৰ তুলিলে। ঘনাই হিকটি অহাৰ দৰে তাই তেতিয়াও মাজে মাজে জিকাৰ খাই উঠিছিল। তাইৰ চকুৰ পানীয়ে ইতিমধ্যে ব্লাউজৰ সোঁহাতখন প্ৰায় তিয়াই পেলাইছিল। সেই প্ৰফেচাৰটোৱে দৌৰাক লগ কৰিলে। বৰ্ণালীয়ে অবিনাশৰ মুখলৈ চাই কলে, গীতিমাৰ বিষয়ে কথা পাতিবলৈ দৌৰাক লগ কৰি কি কথা পাতিলে নাজানো। মোৰ বিষয়ে কি কথা পাতিলে সেইটো নাজানো। দৌৰাক লগ কৰাৰ দুদিন পাছত সি মোৰ ওচৰলৈ আহিছিল। মই গীতিমাৰ কথা উলিয়াওঁতে সি কোনো উৎসাহেই নেদেখুৱালে। তাৰ পাছত সি কলে যে দৌৰাৰ লগত তাৰ বহুত কথা পতা হৈ গৈছে। গীতিমাক বিয়া কৰাবলৈ সি আৰু চেষ্টা নকৰে, গীতিমাক দৌৰাই বিয়া কৰক। তাৰ পাছত সি মোক সুধিলে, দৌৰাৰ বিয়াৰ পাছত মই কি কৰিম? মই কলো, কৰিবলৈ বেলেগ কি আছে, যেনেকৈ আছো তেনেকৈ থাকিম। তাৰ পাছত সি মোক কি বুলি কলে জানা? অবিনাশে একেথৰে বৰ্ণালীৰ মুখলৈ চাই থাকিল। তাৰ পাছত সি মোক কলে, দৌৰাটো বিয়া পাতি এতিয়া সংসাৰী হব, গতিকে দৌৰাৰ ঠাইত সেই সম্বন্ধটো সিয়ে মোৰ লগত ৰাখিব খোজে। বৰ্ণালী? মই আচৰিত হৈ তাৰ ফালে চাওঁতে সি কলে, দৌৰাই মোৰ নামত যিমান খৰচ কৰে সি তাতকৈ অলপো কম নকৰে। তাৰ হেনো বহুত সম্পত্তি আছে। অবিনা, সেই প্ৰফেচাৰটোৱে মোক তেনেকৈ কলে। বৰ্ণালীৰ মাতত খঙতকৈ ক্ষোভ বেছি আছিল। বৰ্ণালী, তুমি তেতিয়া কি বুলি ক'লা? মই কিবা উত্তৰ দিবলৈ পোৱাৰ আগতে সি মোক আকৌ কলে যে এই বিষয়ে চিন্তা কৰিবলগীয়া একো নাই। সি হেনো দৌৰাৰ পৰা অনুমতি লৈ থৈছে। অনুমতি? দৌৰাৰ পৰা অনুমতি? প্ৰথমে মই ভাবিছিলো মানুহটোৱে এনেই এইবোৰ আপুল তাপুল পকিছে। তাক মই আগে খোলাখুলিকৈ মোৰ আৰু দৌৰাৰ সম্বন্ধটোৰ কথা কৈ দিছিলো। সেইটোৰ সুবিধাতে সি কথাবোৰ তেনেকৈ কৈছে। মই লগে লগে দৌৰালৈ ফোন কৰিছিলো। প্ৰফেচাৰটো বহি থাকোঁতে কৰিছিলো। মই দৌৰাক জনাই দিছিলো যে এই মানুহটোৱে আহি আজে বাজে কথা কিছুমান কৈ মোক আমনি কৰিছেহি। দৌৰাই মোক কলে, তেওঁৰ লগত কথা বতৰা পতাৰ পাছত চলিহাই সঁচাকৈয়ে গীতিমাক বিয়া কৰাব নোখোজে বুলি কৈছে, আৰু তাৰ ঠাইত চলিহাই বৰ্তমানলৈ মোৰ লগত সম্বন্ধ ৰাখিব খোজে। যিদৰে দুৱৰাই ৰাখিছে সেইদৰে। আৰু দৌৰাই চলিহাক একো নকলে? দুৱৰাই চলিহাকতো নকলেই, উভতে মোকেই কলে। চলিহাৰ এই প্ৰস্তাৱটোত হেনো তেওঁৰ কোনো আপত্তি নাই। কোনোবা চলিহাই দৌৰাৰ ওচৰলৈকে তেনেকুৱা এটা প্ৰস্তাৱ কৰিছে, মোৰ ঘৰলৈ আহি মোৰ আগত কৰিছেহি, আৰু দৌৰাই কৈছে একো আপত্তি নাই, একো আপত্তি নাই।
অবিনাশে কিছু সময় বৰ্ণালীৰ মুখলৈ চাই থাকি তাৰ পাছত টেবুলখনৰ মাজলৈ দৃষ্টি আনিলে। একো নকলে। জানো অবিনাশ, তুমি কিয় একো কোৱা নাই মই জানো। কলেওনো কি বুলি ক'বা সেইটো জানো। বৰ্ণালীয়ে অবিনাশৰ মুখলৈ চাই থাকি লাহে লাহে কৈ গ'ল, তোমাৰ কথাবোৰ মই সদায়ে মন দি শুনি আহিছিলোঁ। মাত্ৰ শুনি অহাই নহয়, বুজিও পাইছিলোঁ যে মোৰ বিষয়ে কোৱা তোমাৰ প্ৰত্যেকটো কথাই সত্য। কিন্তু তুমি মোৰ সকলোখিনি বুজি পালেও এটা কথা বুজি নাপাবা কিজানি। মই বৰ্ণালী চৌধুৰীয়ে, এই ছোৱালীজনীয়ে নিজৰ জীৱনৰ বিষয়ে কোনো আঁচনি তৈয়াৰ কৰিবলৈ পোৱাৰ আগতে হাত ভৰিত শিকলি লাগি গ'ল। মোৰ কপালত মোহৰটো লাগি যোৱাৰ পাছতহে মই বুজি পাইছিলোঁ যে অদূৰ ভৱিষ্যতত মোৰ নিজা জীৱন বুলি কিবা এটা সহজে আহি পৰিব বুলি আশা নকৰাই ভাল। সেইকাৰণে মই মোৰ অস্তিত্বৰ কথাটোক লৈ, মোৰ নিজস্ব প্ৰতিষ্ঠাৰ কথাটোক লৈ অলপ সজাগ হ'ব খুজিছিলোঁ। মই নিজে বিচৰা ধৰণৰ পৰিচয় এটা সৃষ্টি কৰিব খুজিছিলোঁ। সৰুৰে পৰাই কোনোদিনেই এই বস্তুটো মোৰ হাতৰ মুঠিলৈ নাহিল। টকা, যোগাযোগ আৰু ক্ষমতা হাতলৈ আনি মানুহবোৰে নিজে বিচৰা মতে সমাজত নিজৰ পৰিচয় সৃষ্টি কৰা দেখিছোঁ। ভাবিছিলোঁ ময়ো এদিন কৰিব পাৰিম কামটো। কিন্তু এতিয়া মই দেখিলোঁ, যিমানেই মই ওপৰলৈ গৈ নাথাকোঁ কিয়, মই যে কাৰোবাৰ ৰক্ষিতা, সেই কথাটোৱেও মোৰ হাতত ধৰাধৰিকৈ ওপৰলৈ উঠি গৈয়ে আছে। অবিনাশ, মই ৰক্ষিতা হৈয়ে থাকি যাব খোজা নাছিলোঁ। ৰক্ষিতা নোহোৱাকৈ থাকিবলৈ পাৰিবৰ বাবেহে অলপ খৰধৰকৈ জীৱনটো গঢ়ি ল'ব খুজিছিলোঁ। ভেটিটো মই গঢ়িছিলোঁ, কিন্তু সেইটো ফোপোলা হৈয়ে থাকি গ'ল অবিনাশ। খৰধৰকৈ গঢ়িবলৈ যোৱাৰ কাৰণেই হ'ল বোধ হয়। দুৱৰা কি বুলি কৈ আহিলা? ঘৰটো এৰি থৈ আহোঁতে তেওঁক কি কাৰণ দেখুৱাই আহিলা? দুৱৰাক মই কি কৰিব খুজিছোঁ সেইটো কথাহে কৈছিলোঁ। কিয় কৰিব খুজিছোঁ সেইটো বুজাবলৈ নগ'লোঁ। তেওঁ মোক ফোনত তেনেকৈ কোৱাৰ পাছৰ পৰাই মানুহজন মোৰ অচিনাকি যেন লাগি আহিছিল। মই সেইদিনা চলিহাক পঠাই দি তাৰ পাছত আকৌ দুৱৰাক ফোনত মাতি পঠাইছিলোঁ। সময় নাছিল কাৰণে তেওঁ সেইদিনা নাহিল। পিছদিনা সন্ধিয়ালৈকে মই ৰ'ব লগা হ'ল দুৱৰাক লগ পাবলৈ। লগ পায়েই মই মাত্ৰ এইটো কথাই সুধিছিলোঁ যে চলিহাই মোৰ সৈতে সম্বন্ধ ৰাখিবলৈ প্ৰস্তাৱ দিওঁতে তেওঁ কিয় আপত্তি নাই বুলি ক'লে। উত্তৰ তেওঁ মোক ক'লে, এইটোৱে একমাত্ৰ প্ৰশ্ন মই আজিলৈকে কৰিছোঁ যিটো মোৰ বাস্তৱবাদিতাৰ বিপৰীতে গৈছে। তেওঁ মোক আৰু ক'লে যে এনেকুৱা প্ৰশ্ন কৰিলে হেনো মোক সমজদাৰ ছোৱালীৰ দৰে নালাগে। মই আৰু তেওঁক একো নুসুধিলোঁ। দুৱৰা গুচি যোৱাৰ পাছত মাজ ৰাতিলৈকে কথাবোৰ ভাবিলোঁ। তাৰ পাছত ৰাতিপুৱালৈকে যিখিনি পাৰোঁ মোৰ বস্তুবোৰ বান্ধিলোঁ। বহুত হ'ল আৰু নালাগে। ইমান দিনে এখন হাত দুৱৰাৰ পকেটত সুমুৱাই থোৱাৰ বিনিময়ত ইখন হাতেৰে তেওঁক সাৱটি ধৰি থাকিলোঁ। এতিয়াৰ পৰা কিবা পাওঁ বা নাপাওঁ, এখন হাত নিজৰ পকেটতে ভৰাই থ'ম আৰু ইখন হাতেৰে কাকো নাপালে নিজকে সাৱটি বহি থাকিম। জীৱনত যদি একো নাপাওঁ নালাগেই মোক, কিন্তু মই পিছদিনা ৰাতিপুৱাই ওলাই আহি মোৰ কাৰখানাৰ মানুহখিনিক ক'লোঁ, এদিনৰ ভিতৰতে মোক এটা ভাড়া ঘৰ লাগে। সিহঁতৰ চিনাকি আছিল কাৰণে সুবিধামতে এই ঘৰটো পাই গ'লোঁ। সেইদিনা সন্ধিয়াতে মই ভাড়া গাড়ী এখন বন্দোবস্ত কৰি মোৰ বস্তুখিনি ইয়ালৈ অনালোঁ। তুমি অন্ততঃ মোকতো খবৰ এটা দিব পাৰিলাহেঁতেন। ষ্টেণ্ডতো খবৰ দিব পাৰা, মোৰ ঘৰটোও তুমি চিনি পোৱা। তোমাৰ কামখিনিত সহায় কৰি দিব পাৰিলোহেঁতেন। মোকো তুমি ইমান পৰৰ মানুহ বুলি হিচাপ কৰিলা? নাই কোনো ঠিকনা, নাই কোনো খবৰ। তোমাক কেনেকৈ বিচাৰি লৈছোঁ ধাৰণা আছে তোমাৰ?
অবিনাশলৈ চাই থাকোঁতেই আকৌ তাইৰ চকু দুটা সহজ হৈ পৰিল। ওঠ দুটাও অলপকৈ কঁপি উঠিছিল। তাই চাদৰৰ আগেৰে চকু দুটা মোহাৰি ললে আৰু কলে, মই যে ভুলটো কৰিলোঁ কৰোঁ বুলিয়েই কৰিলোঁ। সেইদিনা ৰাতি বস্তুবোৰ বান্ধি থাকোঁতেই সকলোতকৈ প্ৰথমে তোমাৰ কথাটোৱে মোৰ মনলৈ আহিছিল। ভাবিছিলোঁ ৰাতিপুৱাই তোমাৰ ওচৰলৈ আহিম। মই যে দুৱৰাৰ ওচৰৰ পৰা যাবলৈ ঠিক কৰিলোঁ, সেইটো কথা সকলোতকৈ আগে তোমাকেইতো জনাব লাগে। তোমাক নজনাই আৰু কাৰোবাক জনাবলৈ মোৰ আছেনো কোন? তথাপি মই তোমাক নজনাবলৈ ঠিক কৰিলোঁ। কিয়? তোমাকনো কিয় আমনি দিব লাগে? মই তোমাক আমনি দিব পৰাকৈ অধিকাৰ পাবলৈ তোমাৰ কথাবোৰতো কোনোদিন মানি চলা নাছিলোঁ। এতিয়া মই যিটো কৰিলোঁ, এইটোকে কৰিবলৈ তুমি মোক প্ৰথম দিনাই কৈছিলা। প্ৰথম যিদিনা তুমি মোক লগ পাইছিলা সেইদিনাই। মই তোমাক কোনোদিন পৰ হিচাপে গ্ৰহণ কৰা নাই। কিন্তু তুমি বুজিবলৈ চেষ্টা কৰা অবিনাশ। মই আচলতে তোমাৰ পৰাও কোনো সহায় ল'ব খোজা নাছিলোঁ। কি বুলি সহায় ল'ম তোমাৰ পৰা? সেইকাৰণে মই তোমালৈ খবৰ দিয়া নাছিলোঁ। মই জানিছিলোঁ মোক বিচাৰোঁতে তোমাৰ বহুত অসুবিধা হ'ব, কিন্তু আশা কৰিছিলোঁ তুমি মোক বিচাৰি ওলাবাহি এদিন। তুমি যদি মোৰ ঘৰটো চিনি নোপোৱাটোক অজুহাত হিচাপে ব্যৱহাৰ কৰিব পাৰা, মোৰ ওচৰটো বা নিজৰ ওচৰটো, কিন্তু তুমিতো আহি পাই গ'লাহি অবিনাশ। মোৰ পৰা কোনো সহায়ৰ প্ৰয়োজন নাই তোমাৰ। মই আগবঢ়োৱা কোনো সহায় ল'ব নোখোজা তুমি, বৰ্ণালী? অবিনাশৰ মাতৰ শীতলতাত বৰ্ণালীয়ে চকু বহল কৰি চালে। তাই টেবুলৰ ফালে কিছু হালি কলে, মই তেনেকৈ কোৱা নাই অবিনাশ। তুমি মোক কোৱা কথাবোৰেই মোৰ সকলোতকৈ ডাঙৰ সহায়। মোৰ মনৰ শক্তিৰ আচল আৰম্ভণিটো তুমি। সেই যে দৃশ্যটো, পুৱতি নিশা মোক কিছুমান গুণ্ডাই বাটত আগচি ধৰিছে। তুমি কৰবাৰ পৰা অটোৰিক্সাখন লৈ তাত আহি ওলাইছিলাহি। সিহঁতে তোমাক খোচা গোৰ মাৰি ভগা বটলৰ দমৰ ওপৰত পেলাই দিছে। তাৰ পাছতো তুমি অপহ দেহাৰে উঠি আহিছা আৰু ভগা বটল দুটালৈ সিহঁতৰ লগত যুঁজ দিছা। তোমাৰ গোটেই গাতে তেজ। কিন্তু সিহঁত পলাই গৈছে। অবিনাশ, সেই দৃশ্যটো মই প্ৰায়ে সপোনত দেখিছিলোঁ। এতিয়াও মই চকু দুটা মুদিত লৈ সহজতে দৃশ্যটো চাই ল'ব পাৰোঁ। এটা কথাই তেতিয়াৰ পৰাই মোৰ মনত সদায় খুন্দিয়াবলৈ আৰম্ভ কৰিছিল। মোৰ জীৱনত ঘটা ইমান ডাঙৰ ভাল ঘটনা এটাৰ পৰা মই বিশেষ একো লাভ আদায় কৰি ল'ব নোৱাৰিলোঁ। মোৰ ঠাইত এজনী ভাল ঘৰৰ ভাল ছোৱালী হোৱা হ'লে তাইৰ কাৰণে সেইটো দ্বিতীয় জনম হ'লহেঁতেন। কিন্তু মই একো লাভ আদায় কৰিব নোৱাৰিলোঁ। মই কথাবোৰ তেতিয়াৰ পৰাহে অলপ বেলেগকৈ ভাবিবলৈ আৰম্ভ কৰিছিলোঁ। মই মানি নচলিলেও তোমাৰ কথাবোৰ, তোমাৰ গালিবোৰ মোৰ বুকুৰ ভিতৰত সুমুৱাই ৰাখিছিলোঁ। যদি মই ক্ৰমে তেনে এটা মানসিক প্ৰস্তুতি গঢ়ি নুতুলিলোহেঁতেন, হয়তো এতিয়া মই চলিহাৰ প্ৰস্তাৱটো মানি লৈ হাঁহি মাতি থাকি গলোহেঁতেন। দুৱৰাও মোৰ চকুত কোনোদিনেই সৰু হৈ নগলহেঁতেন। মোৰ মনলৈ ইমানবোৰ খং আৰু জেদ আহি নপৰিলেহেঁতেন। ইয়াতকৈ ডাঙৰ সহায় কোনে কাক কৰিব পাৰে কোৱাচোন? এই গোটেই সহায়খিনি মই তোমাৰ পৰাই লৈছো অবিনাশ, মাত্ৰ তোমাৰ পৰা। বৰ্ণালীয়ে কথাখিনি কৈ শেষ হোৱাৰ পাছতে অবিনাশৰ মুখলৈকে চাই আছিল। অবিনাশেও চাইছিল কিছু সময়, কিন্তু আৰু একো প্ৰশ্ন নকৰিলে। বহু সময়ৰ পাছত অবিনাশে নীৰৱতা ভাঙিলে। সেই গুদামঘৰৰ পিছফালে থকা চকীদাৰ এজনেহে মোক ক'লে যে তুমি ক'ৰবাত ভাড়াঘৰ ল'লা। দুৱাৰ খিৰিকীৰে তোমাৰ ঘৰটোৰ ভিতৰলৈ জুমি চাই মই প্ৰথমে একোৱেই বুজি পোৱা নাছিলোঁ। ভিতৰত মাত্ৰ কেইটামান বস্তুহে পৰি আছিল। দুৱৰাই পাছত খবৰ কৰা নাই? মই বস্তুবোৰ লৈ অহাৰ পাছত বাহিৰৰ পৰা দুৱৰালৈ ফোন কৰিছিলোঁ।
তেওঁক জনাই দিছিলোঁ যে মই মাত্ৰ মোৰ নিজৰ বস্তুখিনিহে লৈ আহিছোঁ। তেওঁ দিয়া বস্তুবোৰ একো লৈ অহা নাই। মই গুচি অহা কথাটো শুনি দুৱৰা আচৰিত হৈছিল। লগ কৰিবলৈ কৈছিল মোক। মই নগ'লোঁ। তেওঁ অহা নাই মোক বিচাৰি। মোৰ কাৰখানাটো তেওঁ দেখিছে। ইচ্ছা থাকিলে আহিব পাৰিলেহেঁতেন। কিন্তু মোৰ বাকী কথাবোৰৰ পৰা হয়তো গম পালে যে লগ ধৰি একো লাভ নাই। বাকী কথাবোৰ মানে? দুৱৰাই মোক ইলেক্ট্ৰিচিটি বৰ্ডৰ লাইটৰ খুঁটাৰ এংগল ছাপ্লাই দিয়াৰ ডাঙৰ ঠিকা এটা লৈ দিছিল। হাউচিং বৰ্ডৰ খিৰিকী এটি ছাপ্লাই কৰিবলৈও অলপতে অৰ্ডাৰ এটা যোগাৰ কৰি দিছিল। আৰু 2-এটা কাম মিলাই মুঠতে কেইবা লাখমান টকাৰ কাম আছিল। বহুত লাভ হ'লহেঁতেন। কাগজ পত্ৰৰ কামবোৰ হৈয়ে আছিল। অলপতে কাম আৰম্ভই কৰিলোহেঁতেন। ইমান টকাৰ কাম প্ৰথমবাৰৰ কাৰণে মোৰ হাতলৈ আহিছিল। কিন্তু মই দুৱৰাক জনাইছিলোঁ যে সেই কামকেইটা মোক নালাগে। মোক তেওঁৰ কোনো ধৰণৰ সহায় নালাগে। তেওঁ বিশেষ কিবা কোৱাৰ আগতেই মই ফোন থৈ দিলোঁ। এই ঠিকাকেইটা এৰি নিদিয়া হ'লে মোৰ যিখিনি লাভ হ'লহেঁতেন, সিমানখিনি লাভ কৰিবলৈ মই কেইবা বছৰো ৰ'ব লাগিব। ৰ'ম, কোনো কথা নাই। কিন্তু মই এতিয়াৰ পৰা যিখিনি লাভ কৰিম, সেইখিনি দুৱৰাৰ নিচিনা কাৰোবাৰ এক বিন্দু সহায় সোমাই থাকিব নোৱাৰিব। বৰ্ণালীয়ে সোঁহাতৰ বুঢ়া আঙুলিৰে তৰ্জনী আঙুলিৰ আগটোত জুখি দেখুৱালে। এক বিন্দু সহায় নালাগে তাইক দুৱৰাৰ পৰা। খিৰিকীৰ বাহিৰৰ ফালে চাই থাকি কথাবোৰ ভাবি থাকোঁতে অবিনাশে 2-এবাৰ বৰ্ণালীৰ ফালে চাইছিল। তাই প্ৰায় স্থিৰভাৱে টেবুলখনৰ ফালেই চাই আছে। হয়তো তাইও সেই একেবোৰ কথাকেই চিন্তা কৰি আছে। সেইটো চলিহা। অবিনাশে ক'লে, যিটো মানুহে গীতিমাৰ মুখামুখি হ'বলৈ ভয় কৰে, সেইটো মানুহে ইমানখিনি সাহস কৰি দেখুৱালে। তোমাক সি তেনেকৈ প্ৰস্তাৱ দিবলৈ সাহস কৰিলে। তাক মই লৈ আহিছিলোঁ তোমাৰ ওচৰলৈ। তোমাৰ মোৰ পৰা সি সহায় বিচাৰিছিল। এতিয়া সি এনেকুৱা এটা কাম কৰিলে। তুমি চলিহাক গৈ একো কৰিবলৈ বা ক'বগৈ নালাগে। সেইবোৰ বাদ দিয়া। সেই প্ৰফেচাৰটোৱে কিবা ভাল কাম কৰিলে বুলি ক'ব খোজা নাই মই। কিন্তু এয়া মোৰ প্ৰাপ্য। দুৱৰাৰ লগত সম্বন্ধটো থকাৰ কাৰণেহে বা মই দুৱৰাৰ সেই ঘৰটোত থকাৰ কাৰণেহে চলিহাই মোক তেনেকৈ ক'বলৈ সাহস কৰিলে। এতিয়া এই কথাটোৱে মোক খুচি থাকক। তেতিয়ালৈকে খুচি থাকক যেতিয়ালৈকে মই সেইজনী বৰ্ণালী হ'বগৈ নোৱাৰো, যাক এই চলিহা কি কোনো দুৱৰায়ো সাহস নকৰিব তেনে এটা প্ৰস্তাৱ দিবলৈ। উপন্যাস পাঠ অনুষ্ঠানটিত শ্ৰোতাসকলে ইমান পৰে ডক্টৰ অনুজ বৰুৱাৰ উপন্যাস মহাঅৰণ্যৰ ৪৯তম খণ্ডটি শুনিলে। পাঠ আগবঢ়ালে নয়ন প্ৰসাদে। বৰ্ণালী আৰু অবিনাশৰ চৰিত্ৰত অভিনয় কৰিলে অপৰ্ণা দত্ত চৌধুৰী আৰু ঋতুপৰ্ণ দাসে। উপন্যাস পাঠ অনুষ্ঠানটি প্ৰযোজনা কৰিলে অবনী বৰাই।